ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ, কাৰণ এবাৰ কৰ্মচাৰীসকলে বহুত বেছি পৰিমাণে লাভ কৰিব দৰমহা, অতিৰিক্তভাৱে লাভ কৰিব, যথেষ্ট পৰিমাণে দৰমহা এবাৰ লাভ কৰিবলৈ সক্ষম হ'ব। কি উৎসৰ পৰা আপোনালোকে দৰমহা লাভ কৰিব সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে বিত্ত বিভাগৰ ফালৰ পৰা অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে আৰু আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে ডিএ আৰু ডিআৰ 3% বৃদ্ধি কৰিছে। জুলাই 2024 পৰাই এই ডিএ 3% কাৰ্যকৰী হ'ব আৰু এই মাহত আপোনালোকে 53% হাৰে ডিএ লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ ডিএ আপোনালোকৰ এতিয়া 53% হাৰে লাভ কৰিব, যিটো নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে ডিচেম্বৰত পাব লগা দৰমহাত আপোনালোকে লাভ কৰিব। আৰু ডিএ বৃদ্ধি পোৱাৰ লগে লগে আপোনালোকৰ বেচিক পে বৃদ্ধি হ'ব আৰু বেচিক পে বৃদ্ধি হোৱাৰ লগে লগে HRA বা আনুষংগিক ভাত্তাসমূহো কিছু পৰিমাণে বৃদ্ধি পাব। আৰু ইয়াৰ লগতে আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, আন এটা উৎসৰ পৰা আপোনালোকে দৰমহা পাব যে ডিএৰ এৰিয়াৰ আপোনালোকে পাবলৈ সক্ষম হ'ব, যিটো 1 জুলাইৰ পৰা ডিএ বৃদ্ধি কৰিছে। গতিকে 4 মাহৰ ডিএৰ বকেয়া আপোনালোকে লাভ কৰিব, যিটো ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চত লাভ কৰিব। গতিকে 53% হাৰে ডিএ লাভ কৰাৰ উপৰিও ডিএৰ বকেয়া হিচাপে আপোনালোকে এমাহৰ ডিএ বকেয়া লাভ কৰিব এইবাৰ ডিচেম্বৰ মাহৰ দৰমহাৰ সৈতে। গতিকে এইবাৰ 53% হাৰে ডিএ লাভ কৰাৰ লগতে এমাহৰ বকেয়াও লাভ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।